যে দক্ষিণ দানভাণ্ডা আমি আসলতে এইটো সোণকচি ৰিজাৰ্ভ বুলি আমি জনাজাত। এই গাঁওখনত আজিৰ পৰা 20-30 বছৰ আগত একোই নাছিল, কিন্তু ইয়াতে বিভিন্ন প্ৰান্তত নদী ভাঙা মানুহবিলাক আহি ইয়াতে মাটি বাৰী কৰি ঘৰ মাটি কৰি যে তেওঁলোকে যে সমাজ সচেতনমূলক যি কাম কাজ কৰিছে আৰু তেওঁলোকৰ ইয়াতে কবৰস্থান নিৰ্মাণ কৰিছে, তেওঁলোকে ইয়াতে মছজিদ নিৰ্মাণ কৰিছে, এতিয়া এটা হিলফুল নামৰ এটা ট্ৰাষ্ট তেওঁলোকে কৰিছে। মানে এইটো আসলতে ক'ব লাগিলে সমাজৰ মানে বিভিন্ন দিক চাই চিতি তেওঁলোকে ধন্যবাদৰ পাত্ৰ আৰু তেওঁলোকক ধন্যবাদ আমি দিবই লাগিব। এই ক্ষেত্ৰত দেখা যায় দুৰ্গম অঞ্চল ধানবান্ধা অঞ্চল যাতায়াতৰ খুবই অসুবিধা, যদিও দলং এটা আছে ভাঙা দলং। এই ক্ষেত্ৰত চৰকাৰ এমএলএ এমপি আপুনি কি জানে? এই ক্ষেত্ৰত প্ৰাক্তন সাংসদ ডাঙৰীয়াই 10 লাখ টকা দিয়া বুলি আমি শুনিছোঁ, আমি নাজানো। কিন্তু কোনে সভাপতি কোনে সম্পাদক আমি নাজানো, কিন্তু আমি জানা মতে 10 লাখ টকাৰ কাম এতিয়ালৈ হোৱা নাই। এনেই আমাৰ দুৰ্গম অঞ্চল, তাতে আমাৰ মানে প্ৰতিনিধিসকলে আমাক আৰ্থিকভাৱে কোনো সহায় সহযোগিতা কৰিব নিবিচাৰে। তাৰ মাজতে যিখিনি দিছিল সেইখিনিতো সৎ ব্যৱহাৰ হোৱা নাই বুলি বিভিন্ন মহলত প্ৰশ্ন উঠে। আৰু সেইটোৰ কাৰণে আমি আপোনালোকৰ মাধ্যমে আমি অনুৰোধ কৰিম যে যদি সঁচাকৈ সৎ ব্যৱহাৰ হোৱা নাই, এইটো যাতে সৎ ব্যৱহাৰ হয়, আৰু যদি হৈছে সেইটোও ৰাইজৰ আগত তেওঁলোকে খতিয়ান দাঙি ধৰিব লাগে। এই ক্ষেত্ৰত উঠি অহা প্ৰজন্মই এনজিঅ স্থাপন কৰিছে, এনজিঅৰ সদস্যসকলক আপুনি এই এনজিঅৰ সদস্যসকলক মই এটাই অনুৰোধ কৰিম, আবেদন ৰাখিম যে এই অঞ্চলত বিভিন্ন কুসংস্কাৰমূলক কাম যাতে নহয়, এই অঞ্চলত যাতে প্ৰতিটো খোজত তেওঁলোকে আগবাঢ়ি যাব পাৰে, শিক্ষাৰ দিশে হওক বা বিভিন্ন সমাজৰ বেধি সেইবিলাক বেধি আঁতৰাই তেওঁলোকে যাতে এটা সুস্থ সবল এটা সমাজ গঠন কৰিব পাৰে। এই এনজিঅৰ ল'ৰা ছোৱালীৰ এই এনজিঅৰ সদস্যবৃন্দক বা এনজিঅৰ কমিটিক মই অনুৰোধ জনাম। এই ক্ষেত্ৰত 10 লাখ টকা এমপিয়ে দিছিল, কামখিনি হোৱা নাই। আপোনালোকৰ স্থানীয় বিধায়ক আছে, তেওঁলোকৰ পৰা কি আপোনালোকে জানিব পাৰিছে? হোৱা নাই বুলি মই কোৱা নাই, মই কৈছোঁ যে 10 লাখ টকা ইয়াতে সাংসদ মহোদয়ে অনুদান দিছিল, প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া। কিমানখিনি হৈছে কিন্তু ইয়াতে প্ৰশ্ন কৰে কিছুমানে, এই প্ৰশ্নৰ অৱতৰণ হৈছে। প্ৰশ্নৰ অৱতৰণটো হোৱাৰ সেইটোৱে মই কৈছোঁ যে ইয়াৰ যিটো নেতৃস্থানীয় ব্যক্তি যিসকলে এইটো কৰিছে তেওঁলোকে যাতে এইটো যদি হৈছে ভাল কথা, যদি হোৱা নাই সেইটো যাতে অতি শীঘ্ৰে হয়, আৰু যদি হৈছে তাৰ খতিয়ানটো দিলে ৰাইজে উপকৃত হ'ব। মানে বিভিন্ন এই মানে বদনামৰ পৰা তেওঁলোকে দূৰত থাকিব।